হৰে কৃষ্ণ ৰাধে 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 যেহেতু আমি অকণমান মন্দিৰত গৈছোঁ এইটো বিষয়ে অলপ ক'ব ধুনীয়াকৈ শুনক হৰে কৃষ্ণ সকলোকে আজি আমি উপস্থিত আছোঁ যোৰহাটৰ ইস্কন চেণ্টাৰত আৰু এই ইস্কন চেণ্টাৰটো যোৰহাটত উপস্থিত আছে চাওদাং গাঁও লিচুবাৰীত য'ত আছে লিচুবাৰীত আপোনাৰ এখন চাওদাং গাঁও নামৰ এখন গাঁও আছে তাৰ পৰা অলপ ভিতৰলৈ সোমাই আহি এই ইস্কন চেণ্টাৰটো উপস্থিত সকলোৱে হয়তো ইস্কন চেণ্টাৰৰ বিষয়ে জানে যিহেতু ৱৰ্ল্ডত বহুত পপুলাৰ হয় ইস্কন আৰু এই ইস্কনৰ ফুল ফৰ্মটো হৈছে ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণা কনচিয়াছনেছ যিটো 1966 চনত নিউয়ৰ্ক চহৰত AC স্বামী ভক্তিবেদান্ত শ্ৰীলা প্ৰভুপাদজীয়ে স্থাপন কৰিছিলে আৰু কৃষ্ণ ভাৱনা মিত্ৰৰ লগত জড়িত যিসকল ভক্তবৃন্দ তেওঁলোক সকলো প্ৰতি দেওবাৰে এই ইস্কন চেণ্টাৰত লগ হয় আৰু ইস্কন চেণ্টাৰৰ মেইন চেণ্টাৰটো নৰ্থ ইষ্টত আছে গুৱাহাটী আৰু তাৰে ভিতৰত তাৰে আণ্ডাৰত আমাৰ এই যোৰহাটত এই চেণ্টাৰটো পৰে আৰু ইয়াতে প্ৰতি দেওবাৰে যিসকল লোকে বৈষ্ণৱ ধৰ্ম পালন কৰে বৈষ্ণৱ ধৰ্ম মানে আৰু যিসকলে শ্ৰীকৃষ্ণ উপাসনা কৰে বা ৰাধাৰাণী উপাসনা কৰে তেওঁলোক সকলো লগ হয় প্ৰতি দেওবাৰে লগ হয় আৰু ইয়াত বহুত ধৰণৰ ফেষ্টিভেল অনুষ্ঠিত হয় কাৰণ আমি দৈনন্দিন জীৱনত আমাৰ যিটো বিজি চিডিউল সেই বিজি চিডিউলৰ কাৰণে আমি ধৰক যি ধৰণে ভগৱানক উপাসনা কৰিব লাগে বা যি ধৰণে স্পিৰিচুৱেলিটি মেইনটেইন কৰিব লাগে সেই ধৰণে আমি কৰিব নোৱাৰোঁ সেয়েহে ইস্কনৰ ফালৰ পৰা এইটো এটা সুন্দৰ পদক্ষেপ লোৱা হয় যে প্ৰতি দেওবাৰে আমি ফেষ্টিভেল হিচাপে আমাৰ গুৰুৱে ফেষ্টিভেল হিচাপে আমাৰ গোটেই সকলোখিনি ভক্তবৃন্দৰ লগত আমি উদযাপন কৰোঁ এজ এ ফেষ্টিভেল উৎসৱ হিচাপে আমি উদযাপন কৰোঁ আৰু ইয়াতে বহুত ধৰণৰ ভক্তিমূলক কথা গম পোৱা যায় শ্ৰীকৃষ্ণৰ লীলাৰ বিষয়ে গম পোৱা যায় ৰাধাৰাণীৰ লীলাৰ বিষয়ে গম পোৱা যায় বহুতখিনি কথা আমি শিকিবলৈ পাওঁ ভাগৱত গীতাৰ কথা মেইনলি আমি ভাগৱত গীতাখনৰ বিষয়ে যিহেতু আমি অসমীয়া মানুহে ভাগৱত গীতাৰ লগত প্ৰায়ে পৰিচিত হয় ভাগৱত গীতাৰ সৈতে ইস্কনত কি কৰা হয় ইস্কনত ইয়াৰ বিষয়ে আৰু অলপ গভীৰভাৱে আলোচনা কৰা হয় যাতে মানুহে কৃষ্ণ ভাৱনা মিত্ৰৰ প্ৰতি আৰু অলপ আদৰ দিব পাৰে আৰু অলপ আকৰ্ষিত হয় আৰু আজি আমি এই ইস্কন চেণ্টাৰত উপস্থিত থাকি এটা কথা বুজি পাইছোঁ যে হয় মানুহ দৈনন্দিন জীৱনত বহুত ব্যস্ত হ'ব পাৰে কিন্তু তেওঁলোকেও নিজৰ সেই দৈনন্দিন জীৱনৰ ব্যস্ততাৰ পৰা অকণমান সময় উলিয়াই এই যোৰহাট ইস্কন চেণ্টাৰত সকলোখিনি দৰ্শকবৃন্দ সকলোখিনি ভক্তবৃন্দ তেওঁলোক গোট খায় আৰু তেওঁলোকে ভগৱানক পূজা অৰ্চনা কৰে আৰু বহুত ধুনীয়া কথা এইটো যে ইয়াত আপোনাৰ এখন ষ্টল আছে বুক ষ্টল আছে য'ত আপুনি ভগৱানৰ বিষয়ে আৰু অধিক জানিবৰ কাৰণে স্পিৰিচুৱেলি আৰু অলপ নলেজ পাবৰ কাৰণে বহুতখিনি কিতাপ এভেইলেবল আছে শ্ৰীকৃষ্ণৰ ওপৰত আৰু শ্ৰীলা প্ৰভুপাদজীৰ ওপৰত নৰসিংহ ভগৱানৰ ওপৰত বহুতখিনি কথা হয় ইয়াত যিটো কয় প্ৰবচন বুলি কয় সেই প্ৰবচন হয় কথা হয় আৰু কীৰ্তন হয় ভজন হয় আৰু মষ্ট এট্ৰেক্টিভ মেইন যিটো আপোনাৰ ধৰক দিন হয় ইয়াতে আপোনাৰ প্ৰসাদৰ যিটো ব্যৱস্থা হয় সেই প্ৰসাদৰ ব্যৱস্থাটো বাকীবোৰ মন্দিৰৰ দৰে নহয় ইয়াত অলপ বেলেগ ধৰণে হয় ইয়াত যিহেতু আমাৰ নামঘৰত আমি সদায় দেখিবলৈ পাওঁ যে মগু বুট আদি ভগৱানক দিয়া হয় তেনেদৰে ইয়াত ভগৱানক সুস্বাদু ব্যঞ্জনেৰে ভগৱানক প্ৰথমতে ভোগ লগোৱা হয় শ্ৰীকৃষ্ণ ৰাধা মাধৱক প্ৰথমতে ভোগ লগোৱা হয় তাৰপিছত সেইখিনি মানুহে প্ৰসাদ হিচাপে গ্ৰহণ কৰে আৰু বহুত মানুহ হয় এভৰি ছানডে বহুত মানুহ হয় 200-300 মানুহ যোৰহাট ইস্কনৰ লগত জড়িত হৈ আছে আপোনালোকে যদি বিচাৰে আহিবলৈ আৰু এই ধুনীয়া মুহূৰ্তটো অনুভৱ কৰিব বিচাৰে আৰু স্পিৰিচুৱেলিটি কি হয় জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে প্ৰতি দেওবাৰে ইয়াতে আহিব পাৰে 2টা বজাত প্ৰসাদো দিয়া হয় আপোনালোকে কীৰ্তন হয় ইয়াত ইউথ ক্লাছ হয় আপোনালোকে ইস্কন চেণ্টাৰ আহিব পাৰে যোৰহাটৰ আৰু থেংক ইউ হৰে কৃষ্ণ